নমস্কাৰ, মই ঐশ্বৰ্য শইকীয়া স্বাগতম জনাইছোঁ খবৰ.কমৰ প্ৰতিগৰাকী দৰ্শকলৈ। ৰাজ্যত এতিয়া ভয়াৱহ বান পৰিস্থিতি আৰু বান পৰিস্থিতিৰ সন্দৰ্ভত ইতিমধ্যে ৰাজ্য চৰকাৰে বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু বান পীড়িতৰ বুজ ল'বলৈ ইতিমধ্যে মন্ত্ৰীসকলক দায়িত্ব দিয়া হৈছে। অসম চৰকাৰৰ যিসকল মন্ত্ৰী আছে সেই সকলো মন্ত্ৰীকে ইতিমধ্যে দায়িত্ব অৰ্পণ কৰা হৈছে। হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে এই সন্দৰ্ভত কোন মন্ত্ৰীয়ে কোনখন জিলাত বানপীড়িত ৰাইজৰ দুখ দুৰ্দশাৰ বুজ ল'বলৈ যাব সেই সন্দৰ্ভত এখন তালিকা প্ৰস্তুত কৰিছে আৰু কোনগৰাকী মন্ত্ৰীয়ে কোনখন জিলাত গৈ তেওঁলোকৰ বুজ ল'ব এই সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাই সংবাদ মেলযোগে ইতিমধ্যে ঘোষণা কৰিছে। হিমন্ত বিশ্ব শৰ্মাই আৰু যিহেতু ৰাজ্যত বাৰিষা অহাৰ লগে লগে বানপানীয়ে যি দুৰ্দশাৰ সৃষ্টি কৰে, বানৰ কবলত পৰে ৰাজ্যবাসী আৰু উজনিৰ পৰা নামনিলৈ যদি আমি চাবলৈ যাওঁ প্ৰতিখন জিলাতে বানাক্ৰান্তৰ হাহাকাৰ আৰ্তনাদ আমি শুনিবলৈ পাওঁ আৰু সেই বানপীড়িত ৰাইজৰ বুজ ল'বৰ বাবে ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰীসকলক দায়িত্ব অৰ্পণ কৰিছে আৰু হিমন্ত বিশ্ব শৰ্মাই নিজেও বৰাক উপত্যকাত গৈ বানপীড়িত ৰাইজৰ দুৰ্দশাৰ বুজ ল'বলৈ যোৱাৰ কথা অৱগত কৰিছে। ৩-৪ দিনীয়া কাৰ্যসূচীৰে হিমন্ত বিশ্ব শৰ্মায়ো মন্ত্ৰীসকলৰ বুজ ল'বলৈ যাব আৰু কোনগৰাকী মন্ত্ৰীয়ে কোনখন জিলাত তেওঁলোকে বানপীড়িত ৰাইজৰ বুজ ল'বলৈ যাব সেই সন্দৰ্ভত আমি আপোনালোকক সবিস্তাৰে এই মুহূৰ্তত জনাব বিচাৰিছোঁ। সতীৰ্থ হিমাশ্ৰীয়ে এই সন্দৰ্ভত আপোনালোকক জনাব যে কোনগৰাকী মন্ত্ৰীয়ে কোনখন জিলাত বানপীড়িতৰ বুজ ল'বলৈ যাব। হয় হিমাশ্ৰী, আপোনাৰ হাতত যি তথ্য আহি পৰিছে, যোৱাকালি হিমন্ত বিশ্ব শৰ্মাই যি প্ৰেছ মিট যোগে সংবাদ মেল যোগে তেওঁ মন্তব্য কৰিছে আৰু তেওঁ এটা সামাজিক মাধ্যমত এটা পোষ্টো সেই সন্দৰ্ভত কৰিছে যে কোনগৰাকী মন্ত্ৰীয়ে কোনখন জিলাত বানাক্ৰান্তৰ বুজ ল'বলৈ যাব। আপোনাৰ হাতত শেহতীয়া তথ্য এই মুহূৰ্তত কি আছে? হয় ঐশ্বৰ্য, ৰাজ্যৰ যি শেহতীয়া বান পৰিস্থিতি সেই বান পৰিস্থিতি খুবেই ভয়ংকৰ হৈ পৰিছে। উজনিৰ পৰা নামনিলৈ প্ৰতিটো অঞ্চলতে বৰ্তমান সময়ত বানৰ যি ভয়াৱহ তাণ্ডৱ সেয়া বৰ্তমান সময়তো অব্যাহত আছে। উজনিৰ বহুকেইখন গাঁও এতিয়াও বহুকেইটা অঞ্চল এতিয়াও বানত ডুবি আছে আৰু আমি এইখিনিতে উল্লেখ কৰিব লাগিব যে যোৱাকালি যি কেবিনেট মিটিং অনুষ্ঠিত হৈছিলে, কেবিনেটৰ অন্তত এখন সংবাদ মেলযোগে বান পৰিস্থিতি পৰ্যবেক্ষণ কৰিবলৈ যাবলগীয়া মন্ত্ৰী তালিকা ইতিমধ্যে প্ৰস্তুত কৰা হৈছে। আমি সেই তথ্য আপোনালোকক জনাবলৈ বিচাৰিছোঁ। ডিব্ৰুগড় আৰু তিনিচুকীয়াত ৰঞ্জিত কুমাৰ দাস, চৰাইদেউ যোগেন মহন, শিৱসাগৰ আৰু যোৰহাট বিমল বৰা, ধেমাজি লখিমপুৰ ডক্টৰ ৰণোজ পেগু, বিশ্বনাথ শোণিতপুৰ আৰু দৰঙত শ্ৰী পীযুষ হাজৰিকা, গোলাঘাট অজন্তা নেওগ, নগাঁও মৰিগাঁও অতুল বৰা, মাজুলী জয়ন্ত মল্ল বৰুৱা আৰু ওদালগুৰিত নন্দিতা গাৰ্লুচা। ইতিমধ্যে এই যি নখনকৈ জিলাৰ যিসকল অসম ৰাজ্যিক কেবিনেটৰ ৰাজ্যিক মন্ত্ৰী যিসকল যাব সেইসকলৰ তালিকা ইতিমধ্যে প্ৰস্তুত কৰা হৈছে আৰু 15 আগষ্টৰ পূৰ্বে বানাক্ৰান্তসকলক সহায় কৰা হ'ব বুলিও আশ্বাস প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু 3-4 দিনীয়া কাৰ্যসূচীৰে বৰাক উপত্যকালৈ যাব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। সমান্তৰালভাৱে আজি মাজুলীৰ যি বান পৰিস্থিতি সেই মাজুলীৰ বান পৰিস্থিতি পৰ্যবেক্ষণ কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ইতিমধ্যে উল্লেখ কৰিছোঁ যে ৰাজ্যৰ যি বান পৰিস্থিতি কি উজনি কি নামনি, উজনিৰ পৰা নামনিলৈ সকলো অঞ্চল প্ৰায় সকলোবিলাক অঞ্চলে বৰ্তমান সময়ত বানত ডুব যোৱা পৰিলক্ষিত হৈছে। উজনিৰ বহুকেইটা অঞ্চলে বৰ্তমান সময়ত বানত ডুবি আছে। আমি বৰ্তমান সময়ত শেহতীয়া যি বান পৰিস্থিতিলৈ লক্ষ্য ৰাখি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 9খনকৈ জিলাৰ বান পৰিস্থিতি পৰ্যবেক্ষণ কৰিবলৈ যাবলগীয়া মন্ত্ৰীৰ তালিকা প্ৰস্তুত কৰি উলিয়াইছে। আমি পুনৰবাৰ আপোনালোকক জনাবলৈ বিচাৰিছোঁ কোনখন জিলাৰ বান পৰিস্থিতি কোনগৰাকী মন্ত্ৰীয়ে পৰ্যবেক্ষণ কৰিব। ডিব্ৰুগড় আৰু তিনিচুকীয়া ৰঞ্জিত কুমাৰ দাস, চৰাইদেউ যোগেন মহন, শিৱসাগৰ আৰু যোৰহাট বিমল বৰা, ধেমাজি আৰু লখিমপুৰ ৰণোজ পেগু, বিশ্বনাথ শোণিতপুৰ আৰু দৰং পীযুষ হাজৰিকা, গোলাঘাট অজন্তা নেওগ, নগাঁও আৰু মৰিগাঁও অতুল বৰা, মাজুলী জয়ন্ত মল্ল বৰুৱা আৰু ওদালগুৰি নন্দিতা গাৰ্লুচা। ইতিমধ্যে 15 আগষ্টৰ পূৰ্বে বানাক্ৰান্তক সহায় কৰাৰ আশ্বাস প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু 3-4 দিনীয়া কাৰ্যসূচীৰে বৰাক উপত্যকাৰ যি বান পৰিস্থিতি, শেহতীয়াভাৱে বৰাক উপত্যকাৰ যদি বান পৰিস্থিতি পৰ্যবেক্ষণ কৰা যায়, বৰাক উপত্যকাৰ বান পৰিস্থিতি কিন্তু বৰ্তমানত ভয়ংকৰভাৱে এক ভয়ংকৰ দিশলৈ গতি কৰা পৰিলক্ষিত হৈছে, যাৰ কাৰণে 3-4 দিনীয়া কাৰ্যসূচীৰে বৰাক উপত্যকাৰ যি বান পৰিস্থিতি সেয়া পৰ্যবেক্ষণ কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হয়, নিশ্চিতভাৱে হিমাশ্ৰী ইতিমধ্যে জনালে যে কোনখন জিলাৰ দায়িত্বত কোনগৰাকী মন্ত্ৰী আছে। পীযুষ হাজৰিকাকে ধৰি জয়ন্ত মল্ল বৰুৱালৈকে অজন্তা নেওগলৈকে ধৰি প্ৰত্যেকগৰাকী মন্ত্ৰীকে দায়িত্ব অৰ্পণ কৰা হৈছে কোনখন জিলাত তেওঁলোকে পৰ্যবেক্ষণ কৰিবলৈ যাব আৰু
মুখ্যমন্ত্ৰীগৰাকীয়ে নিজেও বৰাক উপত্যকাত ৩-৪ দিনীয়া কাৰ্যসূচীৰে তেওঁ বৰাক ভ্ৰমণ কৰিব আৰু ৰাজ্যত যি ভয়াৱহ বান পৰিস্থিতি, বানৰ কবলত ইতিমধ্যে বহুকেইটা অঞ্চল, বহুকেইখন গাঁও ইতিমধ্যে জলমগ্ন হৈছে, বহুকেইজন ব্যক্তিৰ ইতিমধ্যে মৃত্যু হৈছে, বানৰ কবলত পৰি পশুধনৰ মৃত্যু হৈছে আৰু সমান্তৰালভাৱে কৃষিভূমিৰো ক্ষতিগ্ৰস্ত হৈছে, ক্ষতিসাধন হৈছে বুলি জানিব পৰা গৈছে। আৰু যোৱাকালি যি কেবিনেটৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ল, কেবিনেটত এক সংবাদমেলযোগে মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত তেওঁ মন্তব্য কৰিছিলে, কোনগৰাকী মন্ত্ৰী কোনখন জিলাৰ দায়িত্ব অৰ্পণ কৰিব, কোনখন জিলাৰ তেওঁ বুজ ল'ব। আমাৰ হাতত মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে, সংবাদমেলযোগে মুখ্যমন্ত্ৰীগৰাকীয়ে কি ঘোষণা কৰিছিল সেই মন্তব্য আছে, সেই মন্তব্য এই মুহূৰ্তত আপোনালোকৰ বাবে আগবঢ়াইছোঁ। আমাৰ লক্ষ্য হৈছে যে দুৰ্যোগৰ সময়ত যিখিনি ৰাইজ আক্ৰান্ত হৈছে, যোৱাকালিৰ পৰা বানপানী অকণমান হ্ৰাস পাইছে। আমি আশা কৰিব পাৰোঁ যে নতুনকৈ যদি বৰষুণ নহয়, তে দ্বিতীয় ৱেভটোৰ যিটো প্ৰভাৱ সি অহা দুদিনৰ ভিতৰত নিৰাময় হ'ব। কিন্তু আগৰ অভিজ্ঞতা মতে জুলাই মাহত থাৰ্ড ৱেভ এটাও আহে। আগত আমি ফাৰ্ষ্ট ৱেভ, ছেকেণ্ড ৱেভ, থাৰ্ড ৱেভ, তিনিওটা ৱেভ সম্পূৰ্ণ হোৱাৰ পিছত আমি ডেমেজ এছেছমেণ্ট কৰিছিলোঁ। কিন্তু আজি আমি কেবিনেটত নিৰ্ণয় ল'লোঁ যে ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড যিমানটাই ৱেভ নহওক কিয় 15 আগষ্টৰ আগতে আমি ৰাইজক যি ধৰণে পাৰোঁ ক্ষতিগ্ৰস্ত ঘৰৰ বাবে, পশুধনৰ বাবে, য'ত যেনেকৈ আমি যি ধৰণে ৰাইজক পাৰোঁ আমি সহায় কৰিম। আৰু সেই উদ্দেশ্যে বিষয়াসকলক সচেতন কৰিবৰ বাবে, চেনচিটাইজ কৰিবৰ কাৰণে আমাৰ কেইবাজনো মন্ত্ৰী অহাকালিৰ পৰা বিভিন্ন জিলাত 3 দিনৰ কাৰণে বাহৰ কৰিব। ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত মন্ত্ৰী ৰঞ্জিত দাস অহা 3 দিনৰ কাৰণে তেওঁ বাহৰ পাতিব। চৰাইদেউ জিলাত মন্ত্ৰী যোগেন মহানে 3 দিন বাহৰ পাতিব। চাৰ্কুল অফিচাৰ, DC সকলোৰ লগত ঘূৰি যাতে ডেমেজ ৰিপৰ্টিংটো খুব সোনকালে আহে, পৰ্টেলত আপলোড হয়, আমি যাতে তেওঁলোকক প্ৰয়োজনীয় সুবিধাখিনি দিব পাৰোঁ তাৰ বাবে চেষ্টা কৰিব। শিৱসাগৰ আৰু যোৰহাট জিলাত মন্ত্ৰী বিমল বৰা অহা 3 দিনৰ বাবে বাহৰ পাতিব। ধেমাজি আৰু লখিমপুৰ জিলাত ডক্টৰ ৰণোজ পেগুৱে বাহৰ পাতিব। বিশ্বনাথ, শোণিতপুৰ আৰু দৰং জিলাত অহা 3 দিনৰ বাবে মন্ত্ৰী পীযুষ হাজৰিকা বাহৰ পাতিব। গোলাঘাট জিলাত অজন্তা নেওগ তেওঁ 3 দিনৰ বাবে বাহৰ পাতিব। নগাঁও আৰু মৰিগাঁও জিলাত মন্ত্ৰী অতুল বৰাই বাহৰ পাতিব। মাজুলীত অহা 3 দিনৰ বাবে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বাহৰ পাতিব আৰু ওদালগুৰিত নন্দিতা গাৰ্লুছা বাহৰ পাতিব। বৰাক উপত্যকাত বানপানীৰ ক্ষতিৰ বুজ ল'বলৈ আমাৰ মন্ত্ৰীসভাৰ দল এটা অহা সপ্তাহত বৰাক উপত্যকালৈ যাব আৰু ময়ো এই মাহত 3-4 দিনৰ এটা দীঘলীয়া কাৰ্যসূচী লৈ বৰাক উপত্যকালৈকে যাম, যাতে তাৰো জনসাধাৰণক আমি 15 আগষ্টৰ আগতে সহায় কৰিব পাৰোঁ।